যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত 4চকীয়া 2চকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। যোৰহাট জিলা সাংবাদিক সন্থাৰ উদ্যোগত প্ৰবীণ সাংবাদিক কৃতি শিক্ষক অৰুণ বৰা, সোঁৱৰণিত জিতুমণি বৰাক প্ৰদান কৰা হয় বঁটা। উল্লেখযোগ্য যে যোৰহাট জিলা প্ৰেছ ক্লাবত যোৰহাট জিলা সাংবাদিক সন্থাৰ উদ্যোগত প্ৰবীণ সাংবাদিক কৃতি শিক্ষক অৰুণ বৰা সোঁৱৰণি সাংবাদিকতা বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানতে বিশিষ্ট সাংবাদিক জিতুমণি বৰাক প্ৰবীণ সাংবাদিক কৃতি শিক্ষক অৰুণ বৰা সোঁৱৰণি সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। সাংবাদিকৰ নামত সাংবাদিকে বঁটা দিয়া সেই বঁটাটো মই লাভ কৰাৰ পিছত মই অৰুণ বৰা বঁটা দিছোঁ। কাম সাংবাদিকতা অত্যন্ত শক্তিশালী আইন আছে, সেই আইনখনক সহযোগ কৰিবলৈ সহায় দিলে সেইবিলাক আমি শ্বেয়াৰ কৰি দিলে ৰাজহুৱা কৰিবলৈ মন যায়। আৰু RTIখনৰ জৰিয়তে আমি সাংবাদিকসকলে আমাৰ মাছমৰীয়াখনতেই হওক, বিদ্যুৎ মাধ্যমতেই হওক আৰু ইয়াত যে ফেচবুক পেজত কথা বতৰা আমি ৰাজহুৱা কৰিব যাব পাৰোঁ। যিটো কথা বেলেগত কয় সেই কথাবোৰ আমি ইয়াত ৰাজহুৱা কৰিব পাৰে। এই কথাবোৰ আপোনালোকে সদায় আৰু এগৰাকী সাংবাদিকক তেওঁলোকে নিৰ্বাচন কৰিলে যথেষ্ট সজাগ আৰু সচেতন হয়। সেইগৰাকী সাংবাদিকেই নিৰ্বাচন দিয়ে, যিগৰাকী সাংবাদিকে মানুহৰ ভিতৰত মানুহৰ সাংবাদিক সন্থাই দুটা বছৰ এই দায়িত্ব ঠিকভাৱে পালন কৰি ৰামপ্ৰসাদ ফুকনে সভাপতিত্ব কৰা সভাখনিত আদৰণি ভাষণ আগবঢ়াই কাৰ্যকৰী সভাপতি সঞ্জীৱ দত্তই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰসংগত যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে কয় যে পেপাৰ পঢ়া মানুহ কমিছে। মই ঘৰত পেপাৰ বিক্ৰী কৰিবলৈ নিদিওঁ। ভাল আৰ্টিকুল সংৰক্ষণ কৰি ৰাখিব লাগে পেপাৰৰ। গ্ৰন্থমেলাত গ্ৰন্থ কিনিছে, কিন্তু পঢ়াৰ শতাংশ কম। সেইকেইখন কিতাপ কিনি পঢ়িছেনে নাই সেয়া এক প্ৰশ্ন বুলি কোৱাৰ লগতে সাংবাদিক সকল সাহসী হ'ব লাগে, স্পষ্টবাদী হ'ব লাগে বুলি মত প্ৰকাশ কৰে। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ মানৱ গোহাঁই, যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি অশোক কুমাৰ বৰুৱা, টুফেল জিলানীৰ লগতে বহু নবীন প্ৰবীণ সাংবাদিকৰ উপৰিও
কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। যোৰহাট জিলা সাংবাদিক সন্থাই মাজুলীৰ কৃতি শিক্ষক এইবটা অসমৰ বিশিষ্ট সাংবাদিকক আমি প্ৰদান কৰোঁ। প্ৰথম বৰ্ষত আমি প্ৰদান কৰিছিলোঁ দৈনিক অসম কাকতৰ ডেপুটি এডিটৰ মহিন বায়েনক, আৰু এই বৰ্ষত আমি বঁটা প্ৰদান কৰা হৈছে আজি অসমৰ সকলোৱে পৰিচিত এগৰাকী সাংবাদিক, সামগ্ৰিক সাংবাদিক শ্ৰীমণি বৰা। আৰু শ্ৰীমণি বৰাক গাম্ভীৰ্যপূৰ্ণ সভাৰ জৰিয়তে এই বঁটা প্ৰদান কৰা হয়। আৰু এই বঁটা আমি প্ৰত্যেক বছৰৰ 2 বছৰৰ অন্তৰে প্ৰদান কৰি যোৰহাট জিলাত। ডিজিপ বৰাৰ ৰিপৰ্ট, নিউজ নাও।